আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আজি মই এটা আজান যে দিয়ে মছজিদত, আহ্বান কৰে আল্লাহ নামাজৰ কাৰণে আহ্বান কৰে, সেইটো আজানৰ অৰ্থটো মই ক'ব বিচাৰিছোঁ সৰুকৈ। আজানৰ অৰ্থ আমি জানি আকৌ আজান শেষ হোৱাৰ পিছত উত্তৰ দিব লাগে, বুজি পাইছে? আজানৰ অৰ্থ হৈছে আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ মানে হৈছে আল্লাহ সৰ্বশ্ৰেষ্ঠ, আল্লাহ সৰ্বশ্ৰেষ্ঠ, আল্লাহ সৰ্বশ্ৰেষ্ঠ, আল্লাহ সৰ্বশ্ৰেষ্ঠ। তাৰপিছত আশহাদু আল্লা ইলাহা ইল্লাল্লাহ, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ মানে হৈছে মই সাক্ষী দিছোঁ যে আল্লাহৰ বাহিৰে দ্বিতীয় আশহাদু আল্লা ইলাহা ইল্লাল্লাহ মানে মই সাক্ষী দিছোঁ যে আল্লাহ এজন, তাৰপিছত আশহাদু আন্না মুহাম্মাদুৰ ৰাছুলুল্লাহ মানে হৈছে আৰু মই সাক্ষী দিছোঁ যে হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ তাআলাৰ ৰচুল, এনেকৈ দুবাৰ কয়। আৰু তাৰপিছত হাইয়া আলাছ সালাহ, হাইয়া আলাছ সালাহ মানে হৈছে নামাজৰ কাৰণে আহা, তাৰপিছত হাইয়া আলাল ফালাহ মানে হৈছে কল্যাণৰ কাৰণে, মংগলৰ কাৰণে আহা, এনেকৈ কয়। আৰু তাৰপিছত ফজৰৰ নামাজ হ'লে কয় কি আছ-ছালাতু খাইৰুম মিনান নাওম, তাৰমানে টোপনিতকৈ নামাজ ভাল, এনেকৈ কয়। তাৰপিছত আল্লাহু আকবাৰ মানে আল্লাহ সৰ্বশ্ৰেষ্ঠ, তাৰপিছত লা ইলাহা ইল্লাল্লাহ মানে আল্লাহৰ বাহিৰে দ্বিতীয় কোনো মাবুদ নাই। এই অৰ্থবিলাক আমি জানিব লাগে। অকল খালি এৰাবিকত কৈ থাকি মানে নুবুজিলে কাম নহ'ব নহয়। আমি বুজি চব হেৰি কৰিব আল্লাহ তাআলাই কৈছে। আৰু ইয়াৰ উত্তৰটো আপুনি কেনেকৈ দিব, চব একে দিব। খালি হাইয়া আলাছ সালাহ কওঁতে লা হাওলা ওয়ালা কুৱাতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম দুবাৰ, হেলাল ফালাল কওঁতে একে। তাৰপিছত চব কৈ থৈ আছ-ছালাতু খাইৰুম মিনান নাওম ক'ব লাগিব, ৱাছাদ্দাক্তা ওয়া বাৰাক্তা এনেকৈ গোটেইখিনি কৈ আপুনি উত্তৰটো দিব লাগিব। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ আৰু মোৰ কাৰণে বহুত দোৱা কৰিব।